হাই গুড মৰ্ণিং পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি কৰিম কি নকৰিম। আজি এইকেইদিন মই মেডিকেল যোৱাই নাই। বাইদেৱে আছেগৈ মেডিকেলত, মাৰ মানুহজন আছেগৈ। মানুহজন ৰাতিপুৱা গৈ 12:30লৈকে থাকে। 12:30 পৰা আকৌ সি ডিউটি যায়। আকৌ সেই দিনৰ বেলাটো বাইদেৱে থাকে। তাৰপিছত ৰাতি যেতিয়া নাইট হ'ব, যেতিয়া ডিউটিৰ পৰা অহাৰ পাছত বাইদেউক লৈ আহে আমাৰ হাজবেণ্ডজনে। তাৰপিছত ৰাতিটো ভাইটি থাকে। ভাইটি এতিয়া ডিউটি গৈছে। কি ক'বি আচলতে সলনি কৰি কিনে থাকিবলগীয়া হৈছে আৰু মই ঘৰখীয়া হৈছোঁ এইকেইদিন। ময়ো যাওঁ কেতিয়াবা। আজি হ'ল 3 দিনমান ঘৰতে আছোঁ। পেচেণ্ট আছে, পেচেণ্টৰ গোটেই সমস্ত কামবিলাক কৰি মেলি ভাত শাক দি দিব লাগে ন সিহঁতকো। সেইবোৰ কৰি আছোঁ মই। আজি মোৰ বহুত দিনৰ পৰা কচু শাক খাওঁ লাগিছে। কি কৰিব উপায় নাই। কচু কিবা এটা হেঁপাহ লাগিছে দেই, খাওঁ লাগিছে। আজি সেইকাৰণে মই কচু শাক অকণমান বুটলি আনিম বুলি ভাবিছোঁ আৰু যাওঁ কচু শাক অকণমান বুটলি ল'ম। ব'লক আপোনালোককো লৈ যাম দেই। এয়া মোনা এটাকে লৈ লৈছোঁ, ধুনীয়াকৈ ডাঙৰ। কিমানখিনি পাওঁ কিমানখিনি নেপাওঁ লৈ লৈছোঁ আৰু গৈ আছোঁ আৰু দেই। এইফালে আমাৰ জাজনী ওলাইছে, এইফালে আৰু এজনী বাইদেউ আহিব। ইফালে আহি আছোঁ আৰু এখোজ দুখোজকৈ আগবাঢ়িছোঁ আৰু কি কবি, ইমান যে হেঁপাহ লাগিছে নহয় নকবি আৰু। কচু শাক খাওঁ লাগিছে। এইজনে মোনা লৈ লৈছে। হৰি চাচোন, কচু শাক ছিঙিবলৈ আহিছোঁ, কচু শাক এটাও নাইচোন। ইমান কচু পুলি ওলাই থাকে। আপোনালোকক এবাৰ মই দেখাইছিলোঁ ন কচু শাক আমি তুলিছোঁ। এইখিনিতে ইমানকৈ কচু ওলাই থাকে। এয়া কচু এচালো নাই যে কি হ'ব বাৰু। আজি কচু শাক খাম বুলি মাছো লৈ কেনে থৈ দিছিলোঁ নহয়। খাবলৈ নেপামেই চাগে দেই। হৰি এইয়া কচু এপুলি পাইছোঁ, দেখিছোঁ দেই। ভাগ্য ভাল, কচু দেখি পাইছোঁ। কচু দেখি পালোঁ দেই, খাবলৈ পাম চাগে আজি। ষ্টাৰ্ট কৰি দিওঁ দেই, মোনা ভৰাই কচু শাকে লৈ যাম আৰু। এয়া কচু তুলিবলৈ আহি আমাৰ ভাগ্যখন ভালেই দেই। বগৰী খাবলৈ পাইছোঁ, দেখিছ নাই। প্ৰকৃতিৰ বস্তু, প্ৰকৃতিৰ ফল খাবলৈ পাইছোঁ। এয়া খুব টেষ্টি। এতিয়ালৈকে খাই চোৱাই নাই বাৰু। আমি আজি কচু বিচাৰি হাবাথুৰি খাইছোঁ দেই। অকণমান পাইছোঁ দেই। কি কৰিবি আৰু। এইফালে ফিল্ডখনৰ এই ফিল্ডখনৰ চাৰিওকাষে এপুলি দুপুলি পাইছোঁ আৰু ফাইনেলি কচু তুলি ঘৰত আহি পাই গ'লোঁ। এয়া অকণমানে পালোঁ, যিহেতু এসাঁজ হ'ব আৰু। এয়া চাইছে আই বৰমায়ে। কি ক'বি আৰু। আহিয়ে এইখিনি মই ধুবলৈ কাৰণে ষ্টাৰ্ট কৰিলোঁ। গোটেইখিনি ধুই কিনি ৰেডি কৰি থৈ দিম। এয়া অকণমান পাইছোঁ, দেখিছেনে। এসাঁজ হ'ব আৰু 3টা মানুহৰ কাৰণে। ইমান অকণমান পালোঁ, দেখিছানে। এইটো এসাঁজো নহ'বই। কি হ'ব আৰু 2 বাতিমান ওলাবহে চাগে। আৰু এইটো কি হয় চিনি পাইছেনে বাৰু। এইটো কচু শাকত দি কিনে খায়। আমাৰ মাহঁত যেতিয়া মই গাভৰু আছিলোঁ, মাহঁতে যেতিয়া বনাই নহয়, এই ৱাপ বন, এইটো ৱাপ বন বুলি কয়। ৱাপ বনটো দি 3টা আগ দি দিয়ে। এইবিলাক খাই খুব ভাল লাগে। বনৰীয়া মচলা বনৰীয়া মচলা হয়। আৰু এইটো হৈছে মাৰ্চা বুলি কিছুমানে বন জলকীয়া বুলি কয় দেই। মাৰ্চা এইটো কচু শাকত দিয়ে। কচু শাকত দিলে টেষ্টিটো খাই ভাল লাগে। এই 2 পাতমান অকণ পালোঁ, বেছি নাপালোঁ। সেইখিনিকে ছিঙি আনি কেনে মোনাটো যেনে তেনে ভৰ্তি কৰিলোঁ আৰু ইয়াত নেফাপু বুলি কয়, সেইটো কেইটামান পালোঁ আৰু। আজিকালি নেফাপুটো বোলে বহুত মিঠা খাবলৈ, সেইকাৰণে মই তুলি আনিছোঁ আৰু আলুৰ লগত খাবলৈ কাৰণে। সেইখিনি মই এতিয়া ভালদৰে ধুই দিম। ধুনীয়াকৈ ধুই দিয়াৰ পাছত অকণমান পানীখিনি নিয়ৰ হ'বলৈ কাৰণে থৈ দিম আৰু ধুই দিছোঁ আৰু। এই সন্ধিয়া আজি গধূলি মই কচু শাক তুলি অনাখিনি বনাইছোঁ। মাটিমাহৰ লগত বনাইছোঁ। মাটিমাহ, মাছ, আলু এইবোৰ চব দি কিনে বনাইছোঁ। এয়া মাছ দি দিম মই। পাভ মাছ নে কি মাছ বুলি কয় মই নেজানো। এইটো কি মাছ নামটো কৈছিলে, পাহৰি থাকিলোঁ। 2টা দি দিছোঁ আৰু
যিহেতু অলৰেডি মোৰ কচু শাকখন খাবলৈ হৈছেগৈ আৰু দেই, সিজিছেগৈ আৰু একদম কচু শাক বুলি ক'লে মোৰ মানে জিভাৰ পানী ওলাই যায় খুব খাই ভাল লাগে মানে মোৰ। এই আপোনালোকক দেখাই দিছোঁ। ইয়াৰ লগে লগে মই সিজাৰ পাছত লগে লগে মই এবাটি উলিয়াই ল'লোঁ আৰু একেবাৰে খাবলৈ কাৰণে, যিহেতু বহুত দিনৰ হেঁপাহ একেবাৰে মৰাই দিছোঁ আৰু দেই। আগতে এবাটিও চোতাই লৈছোঁ দেই। কাৰ মানে কচু শাক খাই ভাল লাগে কমেণ্ট কৰি জনাব দেই। দেখিছেনে বেছি বৰ দাঁত নহ'ল, যিহেতু ইমান বেছি নেপালোঁ, সেইটো কাৰণে অকণমান জেলেঙা হৈ গ'ল আৰু কচু শাকটো। বিশেষ কচু শাকটো অকণমান দাঁত হ'লে ভাল লাগে আৰু ন। আজি ইমান ভাল নহ'ল আৰু দাঁত নহ'ল, যিহেতু অকণমান পালোঁ যে সেইটো কাৰণে। কিবা চুপৰ নিচিনা লাগিছে ন। বাই বাই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। মোৰ ভিডিঅ'বিলাক চাই কেনেকৈ লাগিছে, যদিহে ভাল লাগিছে লাইক এটা কৰি দিব নাপাহৰিব দেই।